শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা বতৰা কাক মাতিছে কাক মতা নাই এই ধৰণৰ চিন্তাই মোক মনটোক কষ্ট দিছে। এই মঞ্চৰ পৰাই মই সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক অনুৰোধ জনাম, বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম, সমুজ্জ্বল দা আমি ৰাজনীতি কৰিম, সব কৰিম, কিন্তু আপুনি সকলোকে হাক দিয়ক যে কেতিয়াও যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ আমি যাতে কেতিয়াও আৰু বিতৰ্ক নকৰো। আৰু এয়া এক ৰাজনীতিকৰ আহ্বান নহয়। সমুজ্জ্বল দা আপোনাক এজন আমি আপোনাৰ অনুজয় হিচাপে আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম, আমি যদি ৰাস্তাৰ পৰা দূৰত গৈছো ৰাস্তালৈ টানি আনাৰ দায়িত্ব আপোনাৰ। মই ভাবো যে আপুনি আনুষ্ঠানিকভাৱে এটা বক্তব্য দি এই বিতৰ্কৰ অৱসান ঘটাওক, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘক আমি শিৰত লৈ চলিব খোজো, আমি ভৰিৰ তলত লৈ চিন্তা কৰিবও আমি। লুৰিণজ্যোতি গগৈ আৰু বাবুল বৰা বাকযুদ্ধ অব্যাহত। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিব লাগে। বিতৰ্ক অন্ত পেলাবলৈ সমুজ্জ্বল ভট্টাচাৰ্যক আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শংকৰ সংঘ ৰাজনীতিৰ ঊৰ্ধত বুলি মন্তব্য ডক্টৰ শৰ্মাৰ। লুৰিণজ্যোতি গগৈ প্ৰেমৰ আদৰ্শৰে ক্ষমা কৰি দিছো বুলি প্ৰতিক্ৰিয়া সংঘৰ পদাধিকাৰৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ ৰাজনৈতিক নেতাক আমন্ত্ৰণ। এই বিষয়টোক কেন্দ্ৰ কৰি আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ বাকযুদ্ধ। মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী বিধায়কক আনি পৃষ্ঠপোষকতা দি তেওঁলোকে যদি ইয়াত তেওঁলোকে আঠে বাঠে তেওঁলোকে ৰাজ আসন তেওঁলোকে দিব খোজে, সময়ে কেতিয়াও তেওঁলোকক ক্ষমা নকৰে। পাহৰি নাযাব, ৰাজনীতি কোনে কৰিছে এবাৰ ভালকে মনত ৰাখিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰী প্ৰধান সম্পাদকে ৰাজনীতি কৰা নাই। বিগত কেইবাদিনো ধৰি এই বাকযুদ্ধ অব্যাহত থকাৰ সময়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ অন্ত পেলাবলৈ আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা কেইদিনমানত অসমৰ টিভি বাতৰি কাকতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা বতৰা কাক মাতিছে কাক মতা নাই এই ধৰণৰ চিন্তাই মোক মনটোক কষ্ট দিছে। এই মঞ্চৰ পৰাই মই সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক অনুৰোধ জনাম, বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম, সমুজ্জ্বল দা আমি ৰাজনীতি কৰিম, সব কৰিম, কিন্তু আপুনি সকলোকে হাক দিয়ক যে কেতিয়াও যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ আমি যাতে কেতিয়াও আৰু বিতৰ্ক নকৰো। আৰু এয়া এক ৰাজনীতিকৰ আহ্বান নহয়। সমুজ্জ্বল দা আপোনাক এজন আমি আপোনাৰ অনুজয় হিচাপে আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম, আমি যদি ৰাস্তাৰ পৰা দূৰত গৈছো ৰাস্তালৈ টানি আনাৰ দায়িত্ব আপোনাৰ। মই ভাবো যে আপুনি আনুষ্ঠানিকভাৱে এটা বক্তব্য দি এই বিতৰ্কৰ অৱসান ঘটাওক, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘক আমি শিৰত লৈ চলিব খোজো, আমি ভৰিৰ তলত লৈ চিন্তা কৰিবও আমি নোৱাৰো, কাৰণ শংকৰদেৱ সংঘৰ এই আসনখন অসমৰ শিৰৰ মুকুট। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিব লাগে। আসুৰ উপদেষ্টা ৰূপে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই বহু দিনৰ পৰা কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু বহু ক্ষেত্ৰত ছাত্ৰ সন্থাৰ অভিভাৱক ৰূপে অসমৰ মানুহে তেওঁক জানে। শংকৰদেৱ সংঘৰ লগত যিটো এটা অবাঞ্ছিত বিতৰ্ক, সেই বিতৰ্কই ছাত্ৰ সন্থাক ক্ষতি কৰিব আৰু বিস্তৰ ক্ষতি কৰিব। মই ভাবো যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিষয়টোত হস্তক্ষেপ কৰিব লাগে আৰু যিগৰাকী ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ ক'ব নোৱাৰাকৈয়ে বুলি ধৰি লৈছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যি কেইআষাৰ বাক্য ক'লে, মই ভাবো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেখেতক ৰাজহুৱাভাৱে ক্ষমা খোজাব লাগে। ক্ষমাই মানুহক মহান কৰে। শুকুৰবাৰে বোকাখাটৰ কমাৰগাঁও দিহিঙীয়া মহুৰা পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত অংশ লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, ৰাজনীতিৰ ঊৰ্ধত শ্ৰীমন্ত শংকৰদেৱ সংঘ। শংকৰ সংঘৰ অধিৱেশনলৈ কোনো ব্যক্তি ৰাজনৈতিক নেতা হিচাপে নাহে। ইয়াত সকলোৰে পৰিচয় কেৱল ভকতৰ। কোনোবাই যেতিয়া কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰোবাৰ ভৰিৰ তলত, মই তেওঁলোকক কম যে 89 বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰমাণ কৰিছে যে অসমৰ জাতীয় জীৱনৰ
পথ প্ৰদৰ্শক হিচাপে যদি কোনোবা এটা অনুষ্ঠানে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে, একাগ্ৰতাৰে কাম কৰিছে, সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰে আন কোনো নহয় বুলি মই ক'ব পাৰোঁ। ইপিনে শংকৰ সংঘ আৰু আছুৰ মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী তথা শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অতুল বৰাই। সৰু অসম ছাত্ৰ সন্থাৰ অৰাজনৈতিক যি চৰিত্ৰ, সেই চৰিত্ৰটো সদায় অক্ষুণ্ণ ৰখাটো মই বিচাৰোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘক এনেধৰণে কোৱাটো মুঠেই কোনেও সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আহ্বান জনাইছে, এইটো এটা উচিত আহ্বান জনাইছে বুলি মই অনুভৱ কৰোঁ। ইপিনে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ প্ৰেমৰ আদৰ্শৰে ক্ষমা কৰি দিছো বুলি মন্তব্য কৰিছে পদাধিকাৰ কমলাকান্ত গগৈয়ে। মইতো আশীৰ্বাদ দিছোঁ তাক, কাৰণ আমাৰ এটা কৈছে কেতিয়াও খুন কাবিলা খুন নহয়, খুন কাবিলা প্ৰেম। শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সেইটোহে। কোনোবাই যদি কিবা এটা কৈছে আমি প্ৰেমেৰে তেওঁলোকক বুজাব লাগে, প্ৰেমেৰে তেওঁলোকক আঁকোৱালি ল'ব লাগে। কিবা এটা নজনাৰ কাৰণে কিবা এটা কৈছে বা হয়তো শ্লিপ অফ টাঙো হ'ব পাৰে, ওলাই গ'ল কেতিয়াবা। তেওঁ যেতিয়া বুজি পাব তেতিয়া তেওঁ নিজে নিজে মূৰটো খাই যাব। কেমেৰা পাৰ্চন গণেশ প্ৰশান্ত ৰাজুমণি আৰু অংকুৰ সৈতে বোকাখাটৰ পৰা ৰঞ্জিত ৰজক আৰু বিনন ফুকন, নিউজ লাইভ।